নমস্কাৰ বন্ধুসকল আৰু আশা কৰিছোঁ ভালে আছে আৰু ময়ো ভালে আছোঁ। চ' আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগে দুটামান কথা কৈ লওঁ। তাৰমানে আপোনালোকৰ আশীৰ্বাদত মোৰ ফাইনেলি 1000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল। চ' মোৰ 1K ছাবস্ক্ৰাইবাৰ হৈ গ'ল। চ' আপোনালোকৰ আশীৰ্বাদত মোৰ 1000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল। যদি আপোনালোকে যদি মোক সহায় নকৰিলে হয় বা আগবঢ়াই যোৱাত সহায় নকৰিলে হয় তেতিয়া মই ইমান আগবাঢ়িব নোৱাৰিলোঁ হয়। চ' যিমান ধৰক 1000 হওক বা 100টাই হওক, চ' আপোনালোকৰ কাৰণে হৈছে। চ' আপোনালোকৰ কাৰণে আশীৰ্বাদৰ কাৰণে মই 1000 ছাবস্ক্ৰাইবাৰ কৰিলোঁ। চ' সেইটো কাৰণে সদায় মোক এনেকৈ আশীৰ্বাদ দি থাকক আৰু মই এনেকৈ আগুৱাই যাব সহায় কৰক। চ' আজি দুটামান কথা ক'ম মানে আপোনালোকেতো জানেই অসমত মানে চবতে বহুত ইউটিউবাৰ আছে, ডাঙৰ ইউটিউবাৰ। বিশেষকৈ মই অসমত কথা কৈছোঁ অসমৰ কথা কৈছোঁ। এতিয়া যদি মই বাহিৰৰ কথা কওঁ, বাহিৰৰ কথা ক'লে মোৰ ভাষাটো বুজি নাপাব, অসমীয়া ভাষাটো বুজি নাপাব। চ' সেইকাৰণে মই অসমতে কৈছোঁ কি অসমত অসমীয়া ভাষা চলে, হয়নে? সেইকাৰণে অসমৰ কথা কৈছোঁ। অসমত বহুত ইউটিউবাৰ আছে, বহুত ডাঙৰ ইউটিউবাৰ আছে। চ' ইউটিউবাৰৰ কথা আজি মই দুটামান কওঁ। যদি ভাল কওঁ বা বেয়া কওঁ মোক কমেণ্ট কৰি ক'লে হ'ল। যদি বেয়া কওঁ মোক কমেণ্টত গালি পাৰিলে হ'ল, মই আকৌ সেই নাই। চ' যদি ভাল কওঁ বেয়া কওঁ মোক কমেণ্ট কৰি ক'লে হ'ল। চ' এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাব আৰু তাৰমানে মই মোবাইলটো যেতিয়া ফেচবুকটো চালে তাৰ বাতৰিত আহে যে অসমত বোলে বহুত গৰম, বোলে থাকিব নোৱাৰে। চ' মোৰ লগবিলাকো ফোন কৰোঁ বা মোৰ ঘৰৰ মানুহক ফোন কৰোঁ যে মাহঁতেও কয় যে চবেই কয় যে বহুত গৰম, তই কেনেকৈ আছা? মই এটা সঁচা কথা কওঁ, ইয়াত পূৰা বৰষুণ দি আছে এতিয়া। বেংগলোৰত আৰু 4 মাহ ৰেগুলাৰ বৰষুণ দিব, সঁচা কথা। চ' অসমত বহুত গৰম হৈ আছে, এইটো মই জানো। চ' এতিয়া সহায় কৰিব পাৰিলে মই সহায় কৰিলোঁ হয়। কিয় মই এতিয়া অকাত নাই সহায় কৰিব। সঁচা কৈছোঁ, মই হাত দাঙি দিছোঁ, মই অকাত নাই যেন সহায় কৰিব। সেইকাৰণে মই নোৱাৰা কামটো মই কেতিয়াও আগবাঢ়ি নাযাওঁ। যেতিয়া মই অকাত হ'ব তেতিয়া মই সহায় কৰিব যাম, তেতিয়া মই আগবাঢ়ি যাম, বুজি পাইছে? চ' এতিয়া ইউটিউবৰ কথা কৈছোঁ চাহ ভাই, আপোনালোকক কোৱা নাই, মই ইউটিউবাৰক কৈছোঁ চাহ ভাই, তোমালোকেতো বহুত ইউটিউবাৰ অসমত, হয়নে? চ' ইউটিউবাৰৰ কথা কৈছোঁ দুটামান। চাহ ভাই, তোমালোকে যে ইউটিউবাৰ হৈছা ন, কাৰ কাৰণে হৈছা? এই অসমবাসীৰ কাৰণে হৈছা, হয় নহয় কওক? অসমবাসী যদি ছাবস্ক্ৰাইব নকৰিলা হয় তেতিয়া তোমালোকে কেনেকৈ ইমান ডাঙৰ ইউটিউবাৰ হ'লা হয়? এতিয়া এটা কথা কওঁ, এই ইউটিউবাৰটো হৈছে বেলেগ কথা। এই দামী গাড়ী দামী মোবাইল লৈ ইমান লেবেল মাৰি লাভ নাই, সঁচা কথা। যদি মানুহক যদি সহায় কৰিবই নোৱাৰোঁ, ইমান লেবেল মাৰি কি লাভ? মই এটা সঁচা কথা, মই ডাইৰেক্ট কথা ক'ম মোক বেয়া পালে ভাল পালে মই ইমান খাতিৰ নকৰোঁ। চ' কিছুমানে কয় ভিডিঅ' বনালে বা ফেচবুক ৰিল বনালে, কিবা ষ্টেটাছ মাৰে, ষ্টৰি মাৰিলে অকাতৰ কথা কয় যে কাৰোবাৰ অকাত আছে নেকি এই গাড়ীখন কিনিব, এই অকাত আছে নেকি এই মোবাইলটো কিনিব, এই অকাত আছে নেকি ভাত খাবলৈ, সেইবিলাক ভিডিঅ' দেখা পাওঁ, বুজি পাইছে? মই নাম নকওঁ কোন ইউটিউবাৰৰ কথা, মই চবৰে ইউটিউবাৰ কৈছোঁ। ইমান ডাঙৰ ইউটিউবাৰ আছে অসমখনত, চবৰে ইউটিউবাৰৰ কথা কৈছোঁ। বাহিৰতো মই পিছত ক'ম, অসমৰ কথা কৈছোঁ। চাহ ভাই, এতিয়া এই গৰম, যিমান গৰম দি আছে অসমখনত, এই অসমখনত পূৰা গৰম থাকিবই নোৱাৰে পূৰা ন। এতিয়া গৰমটো এতিয়া গৰমটো 2 দিন আছে 3 দিন আছে, বাদ এইটো গুচি যাব। গৰমেই হওক বা যি কি নহওক, মানুহক সহায় কৰা, বুজি পাইছানে? দামী গাড়ী কিনি, দামী মোবাইল কিনি পেলাই, দামী 5 ষ্টাৰ হোটেলত যায়, ডুবাই সেইবিলাক ঘূৰিবলৈ লাভ ঘূৰা, সেই পইচা দি মানুহক সহায়ো কৰা। কিয় সেই পইচা পাইছ মানুহ আমাৰ অসমবাসীৰ কাৰণে পাইছ, বুজি পাইছা? সেইকাৰণে কৈছোঁ মানুহক সহায় কৰা। এতিয়া চাবা, তোমাৰ লগত চিন্তা নাই, ডাঙৰ ইউটিউবাৰ পইচা আছে, চিন্তা নাই। ধনী ঘৰৰ মানুহৰ চিন্তা নাই, কিয় AC আছে। এই কামৰ পৰা গ'লোঁ বা ক'ৰবাত ফুৰিবলৈ যাই পেলাই ঘৰত গ'লে ACত ধুনীয়াকৈ শুই থাকিলোঁ। এতিয়া সিহঁততো চিন্তা নাই, ডাঙৰ ইউটিউবাৰৰ কথা কৈছোঁ, তোমাৰ লগত চিন্তা নাই, ACত যাই পেলাই ধুনীয়াকৈ শুই থাকা। তোমালোকতো বাদ দিয়া, তোমালোকেতো যি হৈ হ'ব আৰু। যেতিয়া আমাৰ দুখীয়া মানুহবিলাক, য'ত তোমাৰ ৰিক্সা চলায়, ঠেলা চলায়, য'ত আপোনাৰ এই যেতিয়া ভিক্ষা মানে, বুজি পাইছা? সেইবিলাকৰ কি হ'ব? সেইবিলাকতো AC নাই, কিছুমানৰ ধৰক ফেন আছে বা ফেন নাই, কিছুমানৰ একোৱেই নাই, সিহঁতৰ কি হ'ব? সেইকাৰণে কৈছোঁ এটা কথা কওঁ, ইমান বেছি নকওঁ। চ' সেইকাৰণে কৈছোঁ, ইমান ইউটিউবত পইচা দি পেলাই গাড়ী কিনি, ইমান মোবাইল কিনি লেবেল মাৰি লাভ নাই, 1 নম্বৰ কথা। চ' সেইকাৰণে কৈছোঁ মানুহক সহায় কৰা। এতিয়া মোৰ অকাত নাই মই সহায় কৰিব, মই হাত দাঙি দিছোঁ, মোৰ অকাত নাই। বাছ যেতিয়া নকত হ'ব মই সহায় কৰিম, সঁচা কথা। আৰু যদি 40 টকাৰ ঠাণ্ডা যদি দিব মন নোৱাৰে,
10 টকীয়া পানী বটল এটা দিয়া না চবকে তেতিয়া মনটো ভাল লাগিব আশীৰ্বাদটো তেতিয়া আৰু পাবা ন বুজি পাইছা না ভিডিঅ'ত বনাই পেলাই ভিডিঅ'ত মই সহায় কৰিছোঁ এনেকৈ ভিডিঅ' বনাই পেলাই মই এইগিলা সহায় কৰিছোঁ এই বানপানীত সহায় কৰিছোঁ এইগিলা সহায় কৰি লাভ নাইতো ভিডিঅ' বনাই লাভ নাইতো যদি তোমালোকে যদি ভিডিঅ'ত যদি সহায় কৰিব পাৰে এইটানে সহায় কিয় কৰিব নোৱাৰো তো ভিডিঅ'ত তাৰমানে চবকে দেখাবা যে মই এইটো সহায় কৰিছোঁ যে বানপানীটোত মই কাপোৰ দিছোঁ কিবা দিছোঁ চাউল দাউল সহায় কৰিছোঁ এইটো গম পা তাৰমানে ভিডিঅ'ত দেখাবা তাৰমানে পৃথিৱীত যেকেইদিন আছা তুমি হওক বা ময়ে হওক বা যোনে কি নহওক মানুহক সহায় কৰা সহায় কৰিলে একো নহয় সহায় কৰি ধৰা পইচা ধৰা তুমি ইউটিউবত পৰা ডাঙৰ মই সৰু বেছি সৰু ইউটিউবৰ কথা কোৱা নাই ডাঙৰ ডাঙৰ ইউটিউবৰ কথা কৈছোঁ হা তোমালোকে ইউটিউবৰ পৰা বহুত পইচা কামাও 3 লাখৰ পৰা 4 লাখৰ পৰা 5 লাখৰ পৰা কিছুমানেতো কামাই থাকে মানে তুমি ধৰা সেই ধৰা 2 লাখৰ কথাই ক'লোঁ সেই 2 লাখৰ টকাত যদি তুমি যদি বেছি নহয় 30,000 টকা এটা যদি গৰীব মানুহ এটা যদি বিলাই দিয়া বুজি পাইছা না সিহঁতে বহুত ভাল পাব বুজি পাইছা সেইটো মোৰ অন্তৰেৰে কৈছোঁ হা তোমালোকৰ কথা তোমালোকে যদি কৰা কৰিলা নকৰিলে নাই বাছ এইবিলাক মৰিলে ক'ব লগা নাই বুজি পাইছা এনেকুৱা যেকেদিন আছা মানুহক সহায় কৰা যদি তুমি যদি তোমাক যদি কোনো যদি ছাপোৰ্ট নকৰিলে হয় ইউটিউবাৰবিলাকক তেতিয়া ক'ত আমি দামী মোবাইল দামী গাড়ী ক'ত কিনিব পাৰিলে হয় সেইটো কোৱা সেইটো কোৱা সেই ডুবাই অষ্ট্ৰেলিয়া কিবা এইবিলাক ক'ত ধৰিব পাৰিলে হয় কাৰ কাৰণে মই ভাবিছোঁ এই মানুহৰ আশীৰ্বাদৰ কাৰণে সেইকাৰণে আৰু এটা কথা কয় এইটো মই বেয়া নাপাবা যেতিয়া ফাৰ্ষ্ট ভিডিঅ' বনাবা বনাইছিলা তোমালোকে মানে চব মই নাম কোৱা নাই দেই এতিয়াও আৰু মই চবৰে ইউটিউবৰ কথা কৈছোঁ যেতিয়া ভিডিঅ' বনাইছে তাৰমানে ভাল কথা পুৰা ভাল কথা যেতিয়া ছাবস্ক্ৰাইবাৰ লাগে ন তেতিয়া ছাবস্ক্ৰাইবাৰ লাগে ভাল কথা লাগে তো এই মই এইটো কৰিম তেতিয়া পিছত চাওঁ যে যেতিয়া ডাঙৰ ইউটিউবাৰ হৈ যাবা ন তেতিয়া মনটো সলনি হৈ যায় ভিডিঅ'টো যদি চাই তাৰমানে ধৰা ইউটিউবত যদি চায়ো যদি মোক এইটো কমেণ্ট লিখিব যদি কমেণ্ট কৰি মন নাচায় এইটো কমেণ্ট কৰিব যে তই কিয় কৰা নাই সেইটো প্ৰশ্ন সুধিবই যেতিয়া মই এটা কথা কওঁ মোৰ অকাত নাই মই তেতিয়া কৈছোঁ এতিয়াও ক'লোঁ হাত দাঙি দিছোঁ মই মোৰ অকাত নাই মই ইমান ডাঙৰ মানুহ হোৱা নাই এতিয়ালৈকে মই সৰু হৈ আছোঁ বুজি পাইছা সেইকাৰণে মোৰ অকাত নাই মই নাই বুলি কৈছোঁ আগবাঢ়ি নাযাওঁ যে মই এইটো সহায় কৰিম সিটোক সহায় কৰিম মই কেতিয়াও নকৰোঁ যেতিয়া মোৰ অকাত হ'ব তেতিয়া মই নিজে সহায় কৰিম কথা দিছোঁ চ' সেইকাৰণে কৈছোঁ পৃথিৱীত যেকেদিন আছা মানুহক সহায় কৰা বুজি পাইছা নিজে খালে নহয়তো খোৱা নিজেও খোৱা গাড়ী কিনা বহুত যি কিনি কিনা তোমাৰ মৰ্জি ভাই তাৰে পইচা দিয়া অলপমানতো মানুহকতো সহায় কৰোঁ না একদিন দুদিন কৰিলে কি হ'ব যেতিয়া বানপানী আহিব বানপানী সহায় কৰিলে কি হ'ব ইমান গৰমত যে মানুহবিলাকে যে ইমান ধনী মানুহৰ কথা কোৱা নাই য'ত AC আছে কিবা আছে সিহঁতৰ কথা কোৱা নাই সিহঁতে AC তলত থাকিতে যাব মই সিহঁতৰ কথা কোৱা নাই যেতিয়া এই ঠেলা চলাই ৰিক্সা চলাই তাৰপৰা 2 মুঠি ভাতৰ কাৰণে যে খুজিব যায় সিহঁতৰ কথা কৈছোঁ হা সিহঁতক অলপমান সময় দিয়া সিহঁতক অলপমান সহায় কৰা পইচা দিব নোৱাৰিলেতো কিবা খোৱা বস্তুটো কিনি দিয়া অলপ আৰু বেলেগ গৰমত থাকিব নোৱাৰে যি গৰম বোলে অসমখনত সেইকাৰণে কৈছোঁ ইয়াতো গৰম আছিল মই যেতিয়া আহিলোঁ তাতে গৰম আছিল পিছত গৰমটো কমি গ'লে 4 মাহ বৰষুণ দিব এতিয়া বৰষুণ দি আছে ষ্টাৰ্ট হৈছে বৰষুণ দিয়ে আছে 4 মাহ বৰষুণ দিব মই সেইটো ভাবিছোঁ অসমৰ কথা ভাবিছিলোঁ অসমৰ কথা ভাবতে মই ভাবিছিলোঁ এতিয়া মোৰ অকাত নাই মই অকাত কৰি কেনেকৈ মই সহায় কৰিম সঁচা কথা সেইকাৰণে কৈছোঁ মানুহক সহায় কৰিলে আকৌ নহয়তো এইটোৰ পৰাই তুমি ধৰা 2 লাখ টকা কামত 2 লাখ টকা যে 50,000 টকা বা 30,000 টকাৰ মানুহক দিয়া 30,000 টকাৰ নেক্সটবাৰ আৰু আহিব বুজি পাইছা পইচা কাৰ কাৰণে পাইছোঁ অসমবাসীৰ কাৰণে পাইছোঁ সিহঁতৰ আশীৰ্বাদৰ কাৰণে চ' মই বেছি নকওঁ যোনে বুজি পাব লাগে বুজি পাইছে যদি বুজি পাব লাগে পোৱা নাই যদি বেয়া কৈছোঁ কমেণ্ট কৰি মোক গালি পাৰিলে হ'ল মই ৰাজি আছোঁ গালি শুনিব চ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰিছে আৰু মোৰ কথাটো মন দি শুনি ল'ব বুজি পাইছে না চ' বাই আৰু এনেকুৱা আশীৰ্বাদ দি থাকিব মোকো এনেকুৱা ভিডিঅ' নতুন লৈ আহোঁ আৰু আজি ভিডিঅ' বনাইতো মই ইমান চিৰিয়াছলি মই সেই বনাম মই তাৰমানে মই থাকিব পৰা নাই মানে মই থাকিব পৰা নাই সঁচা কৈছোঁ হা মই থাকিব পৰা নাই সেইকাৰণে কৈছোঁ মই সহায় কৰা হা প্লিজ হাত জোৰ কৰিছোঁ প্লিজ
সহায় কৰা তোমালোকেও খোৱা বেলেগকো খোৱা অলপ ধনী মানুহক খোৱা দিয়া নাই গৰীব মানুহবিলাক খোৱা না প্লিজ বুজি পাইছা চ' এহাঁতি ক'ব লগা আছিল বাই বাই আৰু ছাবস্ক্ৰাইবাৰ হৈ গ'লে 1000 মোৰ 1000 পাৰ হৈ গৈছে আৰু 1020টামান হৈছে আৰু চ' এনেকুৱা আশীৰ্বাদ দি থাকিব এনেকুৱা আগবাঢ়ি যোৱা চ' বাই বাই ন ঠিক আছে জয় আই অসম